এজনী বাবলি নহয় নে? বহুত দিনৰ মই দেখিলো তো। ভালে আছ? ভালে মোৰ ভালে। পিছে আপোনালোক ক'ৰ পৰা আহিলে? আমি গোটৰ মিটিঙৰ পৰা আহিলো। এই পিকচিলিহঁতৰ ঘৰত আজি গোটৰ মিটিং আছিলে, তাৰ পৰাই আহি আছো। অকমান সেই ফুৰা চকা কৰি ওলাবি, ঘৰৰ ভিতৰতে সোমাই নাথাকিবি আৰু হ'ল বুলি। আয়ো দেহি গোটেইজনী খিনাই মিনাই অৱস্থা নাইকিয়াই হ'লিগে আৰু। অকমান সেই খোৱা বোৱা কৰিবি, চিন্তা চৰ্চা কৰি নাথাকিবি। যি হৈ গ'ল আৰু বুজিছ। সেইবোৰ কথা ভাবি গুণি এতিয়া লাভ নাই। নাই মই একো চিন্তা চৰ্চা কৰি নাথাকো। আপোনালোকে মোক ক্ষীণ দেখিছে নেকি? মই দেখোন আগৰ পৰাই এনেকুৱা। ক্ষীণাইছতো বাৰু ক্ষীণাইছই, সেই চকুকেইটা একদম সোমোৱাই পেলাইছ আৰু। বাৰু বাবলি কথা এটা সুধো, বেয়া পাবি নেকি আকৌ তই? নাই নাপাওঁ। কি কথা? হেৰি, তোক পিছে সেই মানুহটোৱে ফোন ফাৰ্তা কৰে নে নকৰে? তই অহাৰ পিছত কৰিছিলে নে? নাই মোলৈ ফোন কৰা নাই। আৰু কিয়নো কৰিব মোলৈ ফোন? সঁচাকে দেই, সিও বৰ কাঠচিতীয়া মানুহ। ফোন এটাও কৰিব পাৰে। হেৰৌ গিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া থাকেই, সেইবুলিকে বাৰু সেই সম্পৰ্ক এটা শেষ কৰি দিব লাগেনে বাৰু? সিও কম নহয়। পিছে তই কৰিছিলি নে নাই? নাই খুৰী, ময়ো নাই কৰা। ভালেই কৰিছ। তোৰনো কি দৰকাৰ ফোন কৰি সৰু হ'বলৈ? সিয়ে যেতিয়া খবৰ এটা ৰখা নাই। মই পিছে গৈয়ে থাকো, মোৰ অলপ কাম আছে। ভালে কৰিছ। অকমান সেই কাম বনত সহায় কৰি দিব পাৰিছ মাৰক। মাৰে ভাল হৈছে আৰু দে। দেহেচৰীয়া আকৌ বহুৱাই ভাত নোখোৱাই নহয়। আজিকালি কাম বন কৰি নিদিলেনো ক'ত ভাত খাবলৈ পাবি? তাকেহে একদম সঁচা কথা দেই। আপোনালোকে এইবিলাক কি কথা কৈ আছে? সেইজনী মোৰ নিজৰ মা হয়। নহয় তই ভুল নুবুজিবি। এখন ঘৰৰ পৰা ঘূৰি অহা ছোৱালী যে তই, সেইকাৰণেহে কৈছো। বোলো মায়ে বা তোক সহজভাৱে লৈছে নে নাই লোৱা? সেইটোৱে ময়ো তাকেই কৈছো। এখন ঘৰৰ পৰা ঘূৰি অহা ছোৱালীক আৰু সেই বহি খাবলৈ দিব নেকি, যিমানেই নিজৰ মাক নহওক কিয়? সঁচাকে দেই, তোৰ ভাগ্যতহে এইবোৰ লিখা আছিলে দেই। সঁচাকৈ সেই মানুহ দুজনীয়ে যে মোক কি কথাবোৰ কৈ আছে নহয়। আচলতে মোৰ মা আপোনালোকৰ নিচিনা নহয়, সেইকাৰণে চাগে মোক মৰম আদৰ যত্ন কৰি ঘৰত ৰাখিছে। আৰু মোৰ ভাগ্যত বাৰু এনেকৈ লিখা আছিলে, আপোনালোকৰ ভাগ্যকেইখন ভালদৰে ৰাখিব, আৰু লগতে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভাগ্যকেইখন ভাল হ'বলৈ ভগৱানৰ ওচৰত চিন্তা কৰিব। মোৰ দেৰি হৈছে, মই এতিয়া যাওঁ। দেখিলি ফুল, শুনিলি তাইৰ মুখখন কেনেকৈ আমাক সেই বেয়াকৈ কৈ থৈ গ'ল? পাৰোঁতেনে সেই ঘৰলৈ ঘূৰি আহিবলৈ পাইছেনে? তাকেহে বৰ সাংঘাতিক দেই। ভাবিছো এনে ঘৰলৈ ঘূৰি আহিবলৈ পোৱা নাই। হয়, ঠিকে কৈছ তই। লাজ পাইছে, সঁচা কথাবোৰ আমাৰ আগত ওলাই পৰিছেতো। ইফালে আকৌ দেহেচই কি কথা নুশুনিবা। জীয়েকৰ গাত বোলে দুখিয়ে নাই, বোলে সেই জীয়েকেহে বোলে মদ খাই আহি সদায় পিটন দিয়ে বোলে, সেইকাৰণেহে গুচি আহিলে। এতিয়া গম পালি কিহৰ কাৰণে গুচি আহিলে? এই মুখৰ জহতে গুচি আহিলে। তেনেকুৱাহে কথা, আৰু এতিয়া হাতে প্ৰমাণ পালি নহয়। সেইটোৱে, এতিয়া আকৌ আহি পেলাই সেই ঘৰৰ ভিতৰতে সোমাই থাকিব, মুখ উলিয়াবলৈ সেইকাৰণে লাজ কৰে। বল এতিয়া সেইবিলাক কথা ভাবি মাথা গৰম কৰি লাভ নাই। তথাপিতো আকৌ তাই সেই লাজ এটা পাইছে আকৌ আমাৰ আগত। পাইছে লাজ, ভীষণ লাজ পাইছে। মা বাবলি, কি হ'ল আকৌ তোৰ? ইমান দৰে কান্দিছ যে? মা, মোক আৰু ঘৰৰ পৰা বাহিৰলৈ ক'তো নপঠাবা মা। ক'তো নাযাওঁ মই। আজিৰ পৰা ঘৰৰ বাহিৰ হৈ মই ক'তো নাযাওঁ মা। কি হৈছে তোৰ? কোনোবাই কিবা ক'লে নেকি তোক? মা, মোকতো তোমালোকে চাই চিতি বিয়া দিছিলা, কিন্তু সেনেকুৱা এটা দিন দেখিবা বুলি জানো তোমালোকে ভাবিছিলা? বাহিৰলৈ ওলাই গৈছিলো সেইমাত্ৰ, গাঁৱৰে ফুলহঁতে লগ পালে আৰু যি টি কথা শুনাবলৈ ধৰিলে। মই যেনে তেনে সহ্য কৰি থাকিলো, কিন্তু একেবাৰে শেষত আৰু সহিব নোৱাৰিলো মা। তই সেই গাঁৱৰ ফুলহঁতৰ কথাত কান্দিছ? তই নাজান নেকি ফুলহঁত কেনেকুৱা? সিহঁতৰনো কাম কি? কেৱল মাত্ৰ আনৰ বদনাম, আনৰ কথা খুচৰি থকা মানুহে। ফুল আৰু মিনতি খুৰীয়ে মোক বহুত দুখ লগাকৈ কথা কৈছে মা। আৰে তই সেইবিলাক কথাত দুখ নকৰিবি। সিহঁতৰো ছোৱালী এজনী আছে নহয়, সিহঁতৰো সময় আহিব দে। তই এতিয়া সেইবিলাক কথা মন মাৰি নিজকে ইমান কষ্ট নিদিবি আইজনী। তথাপিতো মা, মোক আৰু ঘৰৰ পৰা বাহিৰলৈ ক'তো নপঠাবা। ক'তো নাযাওঁ মই। সঁচাকৈ দেই,
মানুহবিলাক ইমান নিজ মানসিকতাৰ হ'ব লাগেনে বাৰু? বাইটি কি হ'ল বে? একো নাই হোৱা ৰঙাই। তোমাৰ কিবা এটা হৈছে দেই বাইটি, মই গম পাই গৈছো। সি একেবাৰে এনে সৰবজানটো। মই সৰবজানেই আৰু। হেৰি নহয়, বাবলি কেনি গ'ল? দেখা নাই যে। তাই আছে, সেই ভিতৰতে আছে, ৰুমতে আছে চাগে। তাইৰ ওচৰলৈহে আহিছিলো। এই দুদিন নাই দেখা তাই মুখখন। বোলো চাই যাওঁচোন, খবৰ এটাও লৈ যাওঁ। যা তাই ভিতৰতে আছে ৰুমতে। সঁচাকৈ ছোৱালীজনীৰ যে ভৱিষ্যতটো কি হ'ব একো ভাবিয়ে নাপাওঁ। আমি বাৰু মৰাবোৰ মৰি যাম, কিন্তু তাই কি হ'ব? আচলতে আমাৰ গাতে ভুল। তাইৰ পঢ়িবলৈহে মন আছিল, বিয়া হ'বলৈ একেবাৰে মন নাছিল। কিন্তু ভাল ল'ৰা বুলি ভাবি আমিহে তাইক বিয়া দি দিলো। এতিয়া তাই নিজৰ বুলিবলৈ আমি দুটাহে আছো। ককাইকটো থাকিও নথকাৰ দৰে। বিয়া পাতি সি বেলেগ হৈ গ'ল। টাউনৰ ছোৱালী বিয়া পাতি এতিয়া টাউনতে থাকিবলৈ ল'লে। আমাৰ কোনো খবৰ খাতিয়েচোন নলয়। নিজৰ ভনীয়েকজনী ইমান এটা ডাঙৰ বিপদত পৰিলে, কিন্তু এবাৰ আহি সি খবৰ এটাও নললেহি। আমি মাক বাপেক খালেহে বুজি পাওঁ কিমান কষ্টত আছো, কিন্তু আমি প্ৰকাশ নকৰো। ল'ৰা ছোৱালী তুলি তালি যদি ল'ৰা ছোৱালীৰ পৰা অকণমান মৰম আদৰ নাপায়, তেনেহ'লে মাক দেউতাকৰ কাৰণে তাতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। একো হ'ব নোৱাৰে। হেৰা, কি হ'ল? কিয় কান্দি আছা তুমি? নাকান্দি আৰু কিনো কৰিম কওকচোন আপুনিয়ে। আজি মাজনী দোকানলৈ গৈছিলে। ফুল আৰু মিনতিয়ে তাই বাটতে লগ পাই কিবা কিবি ক'লে। তাই আহি মোৰ আগত হুৰা হুৰে কান্দিছে জানেনে? মোৰ তাইলৈ আজি বৰকৈ বেয়া লাগিছে। সঁচাকৈয়ে। বাদ দিয়া হে সিহঁতৰ কথা। বেলেগ মানুহৰ কথা আমাৰ দৰকাৰ নাই। কথা এটা কওকচোন, বাবাইতো আমাৰ খবৰ এটা ল'ব পাৰে। আমাৰ খবৰ বাৰু বাদ দিছো। নিজৰ ভনীয়েকজনী ইমান এটা ডাঙৰ বিপদত পৰিলে। তাই ঘৰলৈ অহা আজি 3 মাহ হ'ল। সি তাইৰ এটা খবৰ ল'বলৈ মন নগ'লনে বাৰু? হেৰাও, কিনো কৰিবা এতিয়া খবৰ নল'লে? যিমান যি হ'লেও বাবা আমাৰ প্ৰথম সন্তান আছিলে। সি বাৰু আমালৈ মনত নপৰাকৈ কেনেকৈ আছে কওকচোন আপুনিয়ে। কিনো কৰিবা আৰু এতিয়া? উপায় নাই। এইবিলাক ভাবি গুণি থাকিলে মনটো বেয়া লগাৰ বাহিৰে একো নোপোৱা। এইবিলাক কথা বাদ দিয়া। সেই মাকজনীয়েহে জানে কিমান দুখৰ বোজা লৈ জীয়াই থাকিবলগীয়া হৈছে। মই বুজি পাওঁ। হ'ব দিয়া, নাকান্দিবা এতিয়া। ইমান টাইম কৰিলানে তুমি? মই কিমান সময় পৰা ৰৈ আছো তুমি জানানে? আৰু ফোন কৰিলে কিয় ফোনটো ৰিচিভ কৰা নাছিলা? মই ফোন কৰিছো জানিবই লাগে, ফোনটো ৰিচিভ কৰিব পাৰা। খং নকৰিবাচোন, আগতে কথাটো শুনি লোৱা। মই আমাৰ গাঁৱৰ সেই মানুহজনক লগ পাইছিলোঁ, তেওঁৰ লগতে কথা পাতি আছিলোঁ। সেইকাৰণে দেৰি হ'ল। মা দেউতা আৰু ভণ্টিৰ কথা শুনি চাগে গোটেইটো পগলা হৈ গ'লা। মই যে ঘৈণীয়েক এজনী আছিলো বুলি তোমাৰ জীৱনত পাহৰিয়ে গ'লা চাগে। নহ'লেনো মোক ইমান সময়ৰ পৰা ৰখাই থোৱা নাই ইয়াত। তোমাক আৰু মই বুজিবলৈ বাকী নাই। তুমি বহুত স্বাৰ্থপৰ আছা। তুমি অকল মা দেউতাৰ কথাহে ভাবি থাকা, মোৰ কথা অকণো নাভাবা। ৰিয়া, তুমি এইবিলাক কি কথা কৈছা? মই তোমাৰ লগত আছো নে মা দেউতাৰ লগত আছো? গাঁৱৰে মানুহ এজনক লগ পাইছিলোঁ, আৰু যিজন মানুহক লগ পাইছিলোঁ সেইজনৰ লগতে ডাঙৰ হোৱাৰ দৰে। সেই মানুহজনক দেখি কেনেকৈনো মই কথা নপতাকৈ থাকিব পাৰোঁ, তুমিয়ে কোৱাচোন? কিন্তু তুমি পাহৰি যাব নালাগিছিলে যে তোমাৰ ৱাইফজনীয়ে তোমাৰ কাৰণে ৱেইট কৰি আছে। আহা, তুমি কথাবিলাক নুবুজাৰ দৰে কৰিছা। বিয়াখনতো পামগে নহয়, দেৰি নহয় বিয়ালে বুলি। তুমিনো কিয় ইমান খং কৰিছা? অকণমান কথাবিলাক বুজিবলৈ চেষ্টা কৰিবা ৰিয়া। এতিয়া বুজাত মোৰহে খেলি মেলি হ'ল। তাৰ মানে তুমি কি বুজাব বিচাৰিছা? এতিয়া চাগে সেই গাঁৱৰ গয়াটোৱে মা দেউতাৰ বতৰা দি থৈ গ'ল, সেইকাৰণে তুমি মোৰ ওপৰত খং উজাৰিবলৈ আহিছা। নাযাওঁ মই বিয়া খাবলৈ, তুমিয়ে গৈ থাকা। আচলতে তোমাৰ দৰে স্বাৰ্থপৰ মানুহবিলাকৰ লগত থাকিবই নাপায়। সঁচাকৈ ৰিয়াজনীয়ে যে মোক কেতিয়া বুজি পাব বাৰু? মইনো বাৰু কি ভুল কৰিলোঁ? এফালে ৰিয়া আৰু আনফালে মা দেউতা ভণ্টি। মা দেউতাৰ ওচৰলৈ ৰিয়াই যাবলৈ নিদিয়ে। এতিয়া মই 2 নাৱত দুভৰি হৈ আছোঁ। ভণ্টিজনীলৈ বাৰে বাৰে মনত পৰি আছে। তাই ইমান ডাঙৰ এটা বিপদত পৰিলে, অথচ মই ককায়েকটো হৈ তাইৰ খবৰ এটা ল'বলৈ যাব নোৱাৰিলোঁ। আৰু কাৰ কাৰণে নোৱাৰিলোঁ? ৰিয়াৰ কাৰণে নোৱাৰিলোঁ। কাৰণ
ৰিয়াইতো মোক কেতিয়াও যাবলৈ নিদিয়ে, কেতিয়াও নিদিয়ে। আৰু মই এনেকুৱা পৰিস্থিতিত জীয়াই আছোঁ যে মোৰ গোটেই হাত ভৰিবোৰ বান্ধি পেলোৱা হৈছে, যাৰ কাৰণে মই নিজ ইচ্ছামতে এখোজো যাব নোৱাৰোঁ। আচলতে মোৰ ভুল হ'ল ৰিয়াৰ দৰে এজনী ছোৱালীক বিয়া পাতি, আৰু এইখন ঘৰৰ ঘৰ জোৱাই হোৱাটোৱে বহুত ডাঙৰ ভুল হ'ল। উপায় নাছিলে মোৰ হাতত। গাঁৱৰ ঘৰৰ পৰা চহৰলৈ বুলি কাম বিচাৰি আহিছিলোঁ। তাৰ পাছতে ৰিয়াৰ দেউতাকক লগ পালোঁ, আৰু ৰিয়াৰ দেউতাকে তেওঁৰ অফিচতে মোক এটা চাকৰি দিলে। তাৰ পিছতে ৰিয়াক লগ পালোঁ, আৰু ৰিয়াৰ লগত প্ৰেমৰ সম্পৰ্কত বান্ধ খালোঁ। তাৰ পাছতে আমাৰ বিয়া হ'ল, আৰু এতিয়া মই এইখন ঘৰৰ ঘৰ জোৱাই হিচাপে আছোঁ। মোৰ ইচ্ছামতে মইচোন একোৱে কৰিব নোৱাৰা হ'লোঁ। নাই নাই, এনেকৈ আৰু জীৱন কটাব নোৱাৰি। মই আৰু সহিব পৰা নাই। এই সকলো এৰি মই মা দেউতাৰ ওচৰলৈ গুচি যাম। বিবেক, এইবিলাক তুমি কি কথা ভাবিছা? দেউতা, যিমান দিনে মই যিবোৰ কথা ভবা নাছিলোঁ, এতিয়া ভাবিবলৈ মই বাধ্য হৈছোঁ। বিবেক, তুমি কি কৈ আছা? ভাবি চিন্তি কৈছানে? দেউতা, মই যি কৈ আছোঁ ভাবি চিন্তিয়ে কৈ আছোঁ। বাহ বাহ বাহ, তোমাক কেনেকৈ ধন্যবাদ দিওঁ। আৰে, ময়ে তোমাৰ কেৰিয়াৰটো গঢ়ি দিলোঁ, আৰু এতিয়া তুমি তোমাৰ নিজৰ ৰকাতত আহি গ'লা। মোৰেই ঘৰ, মোৰেই সম্পত্তি, আৰু মোৰেই অফিচত কাম কৰি টকা ঘটি এতিয়া তুমি তোমাৰ নিজৰ মতে চলিব বিচাৰিছা। দেউতা, মোক টকা পইচা মাটি সম্পত্তি একো নালাগে। মোক মাত্ৰ মা দেউতাক লাগে। আজি 2 বছৰ দিনে মা দেউতাৰ কোনো এটা খবৰ খাতি লোৱা নাই। মা দেউতাই কিমান কষ্টত আছে সেইটো তেওঁলোকেহে জানে। মই বহুত ভুল কৰিছোঁ যে মোক জন্ম দিয়া মা দেউতাৰ এটা খবৰ লোৱা নাই। মা দেউতাৰ প্ৰতি যদি তোমাৰ ইমানেই মোহ মায়া, তেনেহ'লে টকাৰ পিছত দৌৰি দৌৰি আহি ইয়াত পাবহি নালাগিছিল। আৰু মোৰ ছোৱালীজনীৰ কি হ'ব? মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ তুমি ক'ত পালা? মই আপোনাৰ ছোৱালীৰ জীৱন ধ্বংস কৰা নাই। তাই মোৰ পত্নী আৰু পত্নী হৈয়ে থাকিব। তাৰ মানে তুমি কি বুজাব বিচাৰিছা? মই মা দেউতাৰ ওচৰলৈ যাম, আৰু ৰিয়াকো মই সেইখন ঘৰলৈ লৈ যাম, কাৰণ সেইখন ঘৰৰ তাই বোৱাৰী। তুমি ভাল হহুৱাইছা দেই। সেইখন ঘৰলৈ ৰিয়া যাব জানো? যদি ৰিয়া যাব নিবিচাৰে তেনেহ'লে মই অকলেই যাম। কি বিবেক, তুমি এইবিলাক কি কথা কৈছা? মই যি কৈছোঁ সঁচা কথা কৈছোঁ। সেই বিবেকৰ হৈছে কি বাৰু? সি যদি গুচি যায় তেতিয়াহ'লে মোৰ সকলো ৰেপুটেশ্যন শেষ হৈ যাব, আৰু মোৰ ছোৱালীজনীৰ কি হ'ব? বহুত ডাঙৰ কথা হৈ যাব এতিয়া। মাজনী কথাবিলাক ভালদৰে বুজাব লাগিব। তাইক এদিনৰ কাৰণে হ'লেও সেইখন ঘৰলৈ পঠিয়াব লাগিব, নহ'লে বিবেকে কি উল্টা পুল্টা কৰে তাৰ কোনো ঠিক নাই। মাজনী, মাজনী, শুনাচোন, এইফালে আহা। মাজনী, শুনাচোন, এই বিবেকৰ লগত কিবা তুমি কাজিয়া কৰিছিলা নেকি? নাইতো, একো কাজিয়া কৰা নাই। মই কাজিয়া নকৰোঁ নহয়, সিহে কৰি থাকে। বাৰু, সেইবিলাক কথা বাদ দিয়া। কথা এটা শুনা, বিবেক হেনো মাক দেউতাকৰ ওচৰলৈ যাব। কি? সি মাক দেউতাকৰ ওচৰলৈ যাব, অথচ মোক কথাষাৰ কোৱা নাই? আচৰিত কথা। দিম নে নিদিম আকৌ যাবলৈ? সেইটোতো কেতিয়াও সম্ভৱেই নহয় পাপা, তুমি টেনশ্যন নল'বা। নহয় মাজনী, সি যাবই যাব। সি মোক ডাইৰেক্ট কৈছে, আৰু কথাবিলাক কওঁতেনে সি মোক বৰ খঙেৰে কৈছে। কি? তোমাক খঙেৰে কথা কৈছে? আচৰিত কথা। তাৰ হৈছে কি? ইমানখিনি সাহস তাৰ ক'ৰ পৰা আহিলে? মই সেইবিলাক কথা একো নাজানো। সি হেনো কাইলৈ ভিতৰত মাক দেউতাকৰ ওচৰলৈ যাব, আৰু সি কৈছে তোমাকো লগত লৈ যাব, আৰু যদি তুমি নোযোৱা তেনেহ'লে সি অকলেই যাব। মই গাঁৱৰ ঘৰলৈ যাম? পাপা, সি বাৰু কেনেকৈ ভাবিব পাৰিলে এইটো কথা? না না দেই, মই হ'লে গাঁৱৰ ঘৰলৈ যাব নোৱাৰোঁ, আৰু তাকো যাব নিদিওঁ। নহয় মাজনী, বিবেকৰ কথাবিলাক অকণমান বেলেগ ধৰণৰ দেখিছোঁ। তুমি এদিনৰ কাৰণে হ'লেও সেইখন ঘৰলৈ যাব লাগিব। পাপা, তুমি এইবিলাক কি কথা কৈছা? তুমিতো জানাইচোন মই তাত যাব নোৱাৰোঁ বুলি। মাজনী, তুমি যাব লাগিব। এদিনৰ কাৰণে হ'লেও তুমি যাব লাগিব। যদি তোমাক নিদিয়াকৈ বিবেক তালৈ গুচি যায় তেনেহ'লে গোটেইখন বদনামী হ'ব লাগিব, আৰু মোৰ ৰেপুটেশ্যনটো শেষ হৈ যাব। মাজনী, তুমি কথাবিলাক বুজিবলৈ চেষ্টা কৰা। এদিনৰ কাৰণে হ'লেও এডজাষ্ট কৰিব লাগিব। পাপা, বিবেক সঁচাকৈ যাম বুলি কৈছে? মাজনী, সি চাগে কাপোৰ কানি সামৰিলেই। সি যাবই যাব। কি? সি ইমান পটককে ইমান সলনি হৈ গ'ল? বাবা, ইমান দিনৰ মূৰত তোক দেখিলো। আমিতো ভবাই নাছিলো
বাবা তোলৈ মনত পেলাই পেলাই সেই মাৰজনীয়ে সদায়ে কান্দি থাকে। বৰ ভাল কৰিলি তই আহি, বৰ ভাল কৰিলি। নাকান্দিবা মা, নাকান্দিবা। মই আহিছোঁ নহয়, এতিয়াৰ পৰা সকলো ঠিক হৈ যাব। বোৱাৰী, তোমাক যে দেখা পাম বুলি ভবাই নাছিলো। বহুত ভাল কৰিলা। আমাৰ মোক কেইখন যে চাবলৈ আহিলা, তাৰ কাৰণে তোমালোকক বহুত বহুত ধন্যবাদ। বহুত ভাল কৰিলা। মোৰ বৰকৈ মন গৈ আছিল তোমালোকক এবাৰ চাবলৈ। ব'লা বৌ, তুমি অকণমান ফ্ৰেছ হৈ ল'বা। যোৱা যোৱা, মুখ হাতকেইটা ভালদৰে ধুই লোৱাগৈ। তাৰমানে তুমি ইয়াত একেবাৰে থাকিম বুলি আহিলা? মই ইয়াত একেবাৰে থাকিম। তালৈ আৰু কেতিয়াও ঘূৰি নাযাওঁ, কাৰণ মই তাত বৰ কষ্টত আছিলোঁ আৰু মোৰ সকলো অধিকাৰবিলাক তোমালোকে কাঢ়ি লৈছিলা। বিবেক, তুমি এইবিলাক কি কথা কৈছা? তুমিতো জানাই যে মই ইয়াত থাকিব নোৱাৰো বুলি। কিন্তু তুমি মোক কিয় এনেকুৱা কৰিছা? ব'লা বিবেক, ঘৰলৈ যাওঁগে ব'লা। এতিয়া সকলোবিলাক তোমাৰ মতেই হ'ব। তোমাৰ কথাত মই এইবাৰ আৰু ভুল নাযাওঁ। মই আৰু দ্বিতীয়বাৰ ভুল নকৰোঁ। মোক জোৰ নকৰিবা। যাবলৈ মন আছে তুমি নিজেই গুচি যোৱা, মোৰ কোনো আপত্তি নাই। মই ইয়াতে থাকিম, সেইটো মোৰ শেষ কথা। ইয়ালৈ আহিলেতো মাক বাপেক ভনীয়েক তিনিওটাই মিলি বুদ্ধি কৰি বিবেকক ইয়াত ৰাখিব বিচাৰিছে। মই সেইটো হ'বলৈ নিদিওঁ। এটা কাম কৰিব লাগিব, বিবেকে যাতে মাক দেউতাক আৰু ভনীয়েকক দেখিব নোৱাৰা হয়, তাৰ বাবে কিবা এটা কৰিব লাগিব। সেনেকৈ মই বিবেকক মোৰ হাতৰ পৰা আঁতৰি যাবলৈ নিদিওঁ। ভাল আৰু দেই ৰঙাই, থৰ মানুহ মাৰিবি। মই আৰু বেলেগ বস্তু। তাকেহে মোৰ এটা কথাত কিন্তু ভাল লাগিছে, তই যে ইমান ধুনীয়াকে আজি বহুত দিনৰ মূৰত খোলা হাঁহি মাৰিছ, সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা দেই। হয় নেকি? মই বাৰু বহুত দিন সহায় নাই ভালদৰে। আজিকালি বাৰু মনটো ভাল লগা হৈছে দাদাহঁতো আহিলে যে। এনেকৈ সদায় হাঁহি কৰি থাকিবি বুজিছ। পিছবেলা ওলাবিচোন, তোক এফালে মই ফুৰাবলৈ নিম। ক'তনো ফুৰাবলৈ নিবি তই? তোৰ কাৰণে ছাৰপ্ৰাইজ আছে। হয় নেকি? ঠিক আছে বাৰু। ব'ল এতিয়া বাহিৰলৈ, চাহ একাপ বনাই দুয়োটাই খাই লওঁগে। বল বল, তোৰ হাতেৰে মই বহুত দিনেই হ'ল চাহ নোখোৱা। তইহে অহা নাছিলি ইমান দিন। বল বল, ধুনীয়াকে তোক চাহ একাপ খুৱাম। তাই হাঁহিছাচোন, ল'ৰাটোৰ লগত কথা পাতি পাতি কেনেকৈ লাজ নাইকিয়াৰ দৰে হাঁহিছে। অকণো লাজ নাই দেই, তাকো ৰুমত সোমাই কথা পাতি আছেহি। তাৰ মানে এই চৰিত্ৰটোৱে বেয়া, সেইকাৰণে খেদা খালে গিৰিয়েকৰ ঘৰৰ পৰা। ভালেই হ'ল, আজি ভাল ধৰা পেলালো। আজি বিবেকক ক'ব লাগিব, বৰ ভনীয়েকক চেলাই থাকে নহয়। তোমাৰ লাজ লাগিব লাগিছিলে এনেকৈ ৰুমত ডেকা ল'ৰা এটা সোমোৱাই লৈ হাঁহি ধেমালি কৰি থাকিবলৈ। তই দেখিছ আকৌ এবাৰ আমাৰ নাক কটোৱাবি। এইবিলাক কৰিবলৈ তোৰ অকণো লাজ নালাগিল? দাদা, আগতে তই মোৰ কথাটো শুনি ল। বাৰে বাৰে ক'বলৈ বিচাৰি আছো, কিন্তু তই মোক ক'বলৈকে দিয়া নাই। তুমি আৰু আমাক একো কথা ক'ব নালাগে। তুমিতো নিজে হৈ আহিছা যে ৰুমৰ ভিতৰত সেই ল'ৰাটোৰ লগত আছিলা বুলি। আচলতে এঘৰৰ পৰা ঘূৰি অহা ছোৱালীবিলাকৰ এনেকুৱা চৰিত্ৰ হৈ যায়। এতিয়াহে গম পালো তুমি ঘৰলৈ কিয় গুচি আহিবলগীয়া হ'ল। তোমাৰ চৰিত্ৰৰ কাৰণে চাগে তোমাৰ মানুহটোৱে খেদি পঠিয়ালে, নহয় জানো? বৌ, তুমি এইবিলাক কি কথা কৈ আছা? এবাৰ মোক কথাখিনি ক'বলৈ দিয়া। দাদা, তই শুনিব লাগিব মোৰ কথাখিনি। বিবেক, এই কথা নুশুনিবা। এই যিটি বনাই ক'ব এতিয়া। কি হৈছে বাবা? নক'ব আৰু মা, ভণ্টিয়ে ক'ৰবাৰ ল'ৰা এটাৰ লগত ৰুমত সোমাই আছিলে। মা, তুমি মোৰ কথাটো শুনি লোৱা। আগতে মোৰ কথাখিনি শুনি লৈ তাৰ পাছত কিবা ক'বা। মা, সেই ল'ৰাটো আন কোনো নহয়, ৰঙাই আছিলে। বৌয়ে ৰঙাইক দেখি ক'ৰবাৰ বেলেগ ল'ৰা বুলি ভাবিলে। মই ইমান দাদাক ক'বলৈ চেষ্টা কৰি আছো, কিন্তু মোক দাদাই একো কথা ক'বলৈকে চান্স দিয়া নাই। ৰঙাই মানে আমাৰ ৰঙাই কথা কৈছে নেকি মা? বাবা, আমাৰ ৰঙাই কথা কৈছে। তইতো তাৰ কথা জানাই, আমাৰ ঘৰখন তাৰ নিজৰ ঘৰখনৰ দৰে। ৰঙাই আমাৰ ঘৰৰ ল'ৰাৰ দৰে, তইতো জানই। মই আকৌ ৰঙাই বুলি নাজানো নহয়। আচলতে ৰিয়াই ৰঙাইক চিনি নাপায় যে, সেইকাৰণে তাই ভাবিলে ক'ৰবাৰ বেলেগ ল'ৰা বুলি। দাদা, মইতো বাৰে বাৰে ক'বলৈ বিচাৰিছো, কিন্তু তই মোকচোন ক'বলৈকে নিদিলি। চাচোন, নিজৰ
দাদা নিচিনা ল'ৰাটোৰ লগত মই ভাবিবই নোৱাৰো। মই চৰিত্ৰহীনা নহয়। হ'ব বাৰু, সেইখন ঘৰৰ পৰা আহি মই ইয়াত আছোহি, কিন্তু মই কেতিয়াও চৰিত্ৰহীনা নহয়। আৰু বৌ, তুমি নজনা নুশুনাকৈ এনেকৈ সন্দেহ নকৰিবা। আৰু বৌ, মোৰ মা দেউতাই চাই চিতি সেই ল'ৰাজনলৈ বিয়া দিছিল। মাহঁতো নাজানিছিল যে মোৰ লগত এনেকুৱা বেয়া হ'ব বুলি। আৰু কোনো ছোৱালীয়ে নিজৰ সংসাৰখন ধ্বংস কৰিব নিবিচাৰে বৌ। বিয়া হোৱাৰ এসপ্তাহৰ পিছৰে পৰা মোৰ ওপৰত বহুতো শাৰীৰিক মানসিক অত্যাচাৰ চলোৱা হৈছিল। দুবেলা দুমুঠিৰ কাৰণে দিন হাজিৰা কৰিবলৈ মই যাব লাগে, আৰু যিকেইটা পইচা পাওঁ সেইকেইটা পইচাও মদ খাবলৈ দি দিবলগীয়া হয়। পইচা নিদিলে মোৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলায়। ঘৰৰ পৰা যি কেইপদ বস্তু নিছিলোঁ সেই সকলোবোৰ বিক্ৰী কৰি মদ খালে। মই কাৰ ভৰসাত সেইখন ঘৰত থাকিম তোমালোকে কোৱাচোন? সেইকাৰণে মই মোৰ স্বামী আৰু সেইখন ঘৰ এৰি মা ঘৰলৈ গুচি আহিলোঁ। কিন্তু মই মোৰ সংসাৰখন ৰাখিবৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ। বহুত কষ্ট কৰিছিলোঁ। নাকান্দিবি আইজনী, নাকান্দিবি। যি হ'ব লগা আছিল হৈ গ'ল, আৰু এতিয়ানো কি কৰিবি? আচলতে যাৰ হয় সিহে বুজি পায়। ভণ্টি, দুখ নকৰিবি। এতিয়াৰ পৰা মই আছোঁ নহয়। আজি কথাটোৰ কাৰণে তই বেয়া নাপাবি। ভণ্টি, মোকো বেয়া পাই নাথাকিবা। নাই, তোমাৰ গাত ভুল নাই। আচলতে তুমি তাক চিনি নোপোৱাৰ কাৰণে তেনেদৰে ভাবিলা, আৰু সকলোৱে ভাবিব দিয়াচোন। কাৰণ মই যে এখন ঘৰৰ পৰা ঘূৰি অহা ছোৱালী, আৰু মোৰ দৰে ছোৱালী এনেকৈয়ে ভাবিব। কেতিয়াও ভালকৈ নাভাবে, কেতিয়াও নাভাবে। আজিকালি সেইকাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈকে ভয় লাগে। নানা মানুহৰ নানা কথা, সকলোৱে কেৱল মাত্ৰ মোৰ গাতেই ভুল দেখে। কাৰণ মই যে ছোৱালী, ল'ৰাবোৰৰ গাত একো ভুলেই নাথাকে। লাগিলে সিহঁতি ছোৱালীজনীৰ ওপৰত যিমানেই অত্যাচাৰ নকৰক কিয়, দুখটো সদায় আমাৰ ছোৱালীবোৰৰ গাতেই পৰে। ভণ্টি, নাকান্দিবা, দুখ নকৰিবা। হাজনী, নাকান্দিবি। এদিন নহয় এদিন ঈশ্বৰে তোৰ মংগল কৰিব। ৰিয়া, তোমাৰ চাগে চাদৰ মেখেলা পিন্ধি কামবোৰ কৰিবলৈ অকণমান অসুবিধা হৈছে নহয় জানো? তোমাৰ চাগে বহুত কষ্ট হৈছে ন? আমি হৈছোঁ দুখীয়া মানুহ, আৰু তোমালোক ইমান ধনী। তোমালোকৰ ঘৰত চাগে একো কৰিবলগীয়া নহয়, কিন্তু তুমি ইয়ালৈ আহি কষ্ট পাইছা চাগে। এটা কাম কৰিবা, তুমি এই চাদৰ মেখেলাযোৰ পিন্ধি থাকিব নালাগে দিয়া। আজিৰ পৰা তুমি চুইদাৰে পিন্ধি থাকিবা। আৰু তুমি মোৰ বোৱাৰী নহয়, মোৰ ছোৱালীৰ দৰে। মই তেনেদৰে ভাবোঁ। বৌ, তুমি ঘৰত থাকিলে চুইদাৰে পিন্ধি থাকিব পাৰিবা। হ'ব বাৰু। তুমিতো জানাই আমি দুখীয়া ঘৰৰ মানুহ। আমি যেনেদৰে আছোঁ তুমিও তেনেকৈ থাকিব লাগিব, আৰু উপায় নাই নহয়। মই বাৰু বাবাক কৈছোঁ তোমালোকৰ কাৰণে ধুনীয়াকৈ এটা ৰুম বনাবৰ কাৰণে। মা, তুমি ঠিকেই ভাবিছা। দাদাহঁতৰ কাৰণে এটা ধুনীয়া ৰুম বনাবলৈ ক'বা, যাতে মোৰ মৰমৰ বৌজনীয়ে কষ্ট নাপায়। ৰিয়া, বাবা মোৰ প্ৰথম সন্তান আৰু একমাত্ৰ ল'ৰা। নিজৰ সন্তানৰ প্ৰতি মাক বাপেকৰ বহুত আশা থাকে। বাবা নথকা দিনকেইটা কিমান যে কষ্টকৰ আছিল সেইটো কেৱল মাত্ৰ আমিহে জানো। আজি তোমাৰ কাৰণে তোমাৰ পাপা যেনেকৈ হিয়াৰ আমঠু, আমাৰ কাৰণেও আমাৰ বাবা হিয়াৰ আমঠু। এতিয়া তুমিও আমাৰ কাৰণে বহুত মৰমৰ। তোমালোকে আমাক এৰি বেলেগলৈ যোৱাৰ চিন্তা নকৰিবা ৰিয়া। তোমালৈ মোৰ এইটো এটা কাতৰ অনুৰোধ। এদিন তুমিও মা হ'ব লাগিব। মাৰ মৰমবোৰ তেতিয়া হয়তো ভালদৰে বুজিব পাৰিবা। বৌ, তুমি আমাৰ ঘৰৰ পৰা নাযাবাগৈ দেই। সুখে দুখে আমি একেলগে থাকিম। মোৰ এজনী ছোৱালী আছিলে, এতিয়াৰ পৰা দুজনী ছোৱালী হ'লা। মা, আপোনাৰ কথা বতৰাবিলাকে মোৰ মালৈ মনত পেলাই দিছে। মই মোৰ মাক সৰুতেই হেৰুৱালোঁ। আনকি মোৰ মাৰ মুখখনো মোৰ মনত নাই। মই মাৰ মৰম কি একো বুজিয়েই নাপালোঁ। সৰুৰে পৰা পাপাই মোক
তুলি তুলি ডাঙৰ দীঘল কৰিলে। মাৰ অভাৱ অনুভৱ কৰিবলৈকে নিদিলে। সিমানেই মৰম কৰিলে যে মই মাৰ কথা পাহৰিয়ে গৈছিলোঁ। কিন্তু ইয়ালৈ অহাৰ পৰা মই আচলতে মাৰ মৰম কি বুজি পাইছোঁ মা। বুজি পাইছোঁ। আচলতে এতিয়া মই বুজি পাইছোঁ আপুনি কিমান দুখত আছিলে। বিবেকলৈ মনত পেলাই আপোনালোকে বহুত কষ্টত আছিলে। আপোনালোকৰ মৰমবোৰৰ পৰা মই এতিয়া অনুতপ্ত হৈছোঁ মা। অনুতপ্ত হৈছোঁ। নাকান্দিবা বৌ, নাকান্দিবা। আমি আছোঁ নহয় তোমাৰ লগত। ৰিয়া, নাকান্দিবা। মই তোমাৰ মা নহয় জানো? আচলতে পাপাই মোক পাপাৰ চকুৰ আগৰ পৰা অকমানো আঁতৰ হ'বলৈকে দিয়া নাছিলে। আচলতে পাপাৰ মৰমবোৰ পাই মই বৰ অহংকাৰী হৈ গ'লো। যিটোকে বিচাৰোঁ সেইটোকে পাপাই দিছিলে। এতিয়াহে বুজি পাইছোঁ মৰম ভাল পোৱা আচলতে কি বস্তু। আপোনালোকে মোক ইমান মৰম কৰিছে। সেই মৰমখিনি বহুত বেলেগ, বহুত বেলেগ। পাৰিলে মোক আপোনালোকে ক্ষমা কৰি দিব। হে পাগলীজনী, কিয় কান্দিব লাগে বাৰু? নাকান্দিবা। তোমালোক যে আহিলা সেইটোৱে বহুত ডাঙৰ কাম কৰিলা। যি হৈ গ'ল। আগৰ কথাবিলাক আৰু ভাবি চিন্তি নাথাকিবা। এতিয়াৰ পৰা আমি ভালদৰে থাকিম। মা, ৰিয়াতকৈ ভুল মই বেছি কৰিছোঁ। তোমালোকৰ ওচৰলৈ নাহি মই বহুত ডাঙৰ ভুল কৰিলোঁ। আজি মই ইয়াত থকা হ'লে ভণ্টিৰ এনেকুৱা কেতিয়াও নহয়। মই সকলোবোৰ ঠিক কৰি দিলোহেঁতেন মা। হ'ব দে, যি হ'ল ভালেই হ'ল। এইবিলাক এতিয়া কাৰ গাত দুখ কাৰ গাত নিদোষ কৈ থাকিব নালাগে। তহঁতি এতিয়া আহিলি নহয়, সেইটোৱে ডাঙৰ কথা। এতিয়াৰ পৰা আৰু কোনো ক'তো নাযাবি। সকলোৱে একেলগে থাকিম। ক'তো নাযাওঁ মা, ক'তো নাযাওঁ। আৰু ভণ্টিৰ কাৰণে মই এটা ভাল ল'ৰা বিচাৰিম। তাইক মই এখন সুখৰ সংসাৰ গঢ়ি দিব পাৰিলেহে মোৰ মনটো হাত পৰিব মা। বিবি, তুমি ভাল কথাই চিন্তা কৰিছা। ময়ো কথাটো ভাবি আছিলোঁ। ভণ্টিৰ সংসাৰখন গঢ়ি দিব পাৰিলে বহুত ভাল লাগিব। তাকেহে আমিবোৰ নমৰাৰ আগতে এই কিবা এটা গত লগাব পাৰিলেই হয় আৰু তেতিয়াহে আমি শান্তিৰে মৰিব পাৰিম। মা, তুমি কিয় মৰাৰ কথা কৈছা? কি যে কথাবোৰ কৈছা নহয়। মই আছোঁ নহয়, সঁচাকৈ কৈছোঁ মা। মই সকলোবোৰ ঠিক কৰি দিম। বিবেক, মই তোমাৰ লগত আছোঁ। তোমাৰ লগত মই সদায় থিয় হৈ থাকিম।